থেংক ইউ। চাওক কি সুন্দৰ। ডিমাকুছী টাউন পালেহি আৰু এইফালে চাব পাৰে AJCP তেখেতলোক সংগঠনৰ আৰু আহিলে তেখেতলোকে ধুনীয়াকৈ। গুড মৰ্ণিং অসমবাসী, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৰে ভাল। তো বৰ্তমান মই আছোঁ হৰিচিঙাত আৰু যোৱাকালি আপোনালোকৰ থাকিলোঁ ইয়াত দেখিছে শ্বহীদ ভৱন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হৰিচিঙা আঞ্চলিক সমিতি। তো তেখেতলোকৰ ইয়াতে ধুনীয়াকৈ থাকিলোঁ, তলৰ ৰুম আছিলে বনাই আছে যিহেতু, আৰু বেছি দিন নাই আৰু ধুনীয়াকৈ হ'ব, ভাল লাগিব। আকৌ নেক্সট বাৰ কেতিয়াবা আহিম। আৰু এইফালে ৰাজা ৰাতিপুৱা আহিলে যিহেতু মই এতিয়া যাবলগীয়া আছে মন্দিৰ পৰা ইয়াৰ পৰা কিমান দূৰ? আধা কিলোমিটাৰ হ'ব ন? তো তাত মানে আপোনাৰ ঐতিহাসিক বহুত আছে কিবা কিবি, আৰু বহুতখিনি জড়িত হৈ আছে আগৰ মানে যিসকল ভগৱানৰ লগত ধৰি পিনে আহোম লোকক ধৰি পিনে বহুতখিনি ইয়াত জড়িত হৈ আছে। তো এতিয়া আমি তালৈ যাম আৰু তাৰ বিষয়ে অলপ মানে কি হয় আৰু ঐতিহ্য আছে। ঐতিহ্য আছে আৰু গোটেইখিনি যেতিয়া পাণবজাৰ দিনত এতিয়া এইখন হৰিচিঙা নামটো হৈ গৈছে। হৰিচিঙা গৈছে ন? হৰিচিঙা। তো ইয়াৰ বিষয়ে সম্পূৰ্ণ আপোনাক মন্দিৰত গৈ এতিয়া আপুনি ধুনীয়াকৈ জনাম। তো ব'লক। তো ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ শংকৰদেৱ সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ সত্ৰ হৰিচিঙা, দেখিছে না? আৰু এইখন হৈছে গেটখন, কি সুন্দৰ একদম বহুত ধুনীয়াকৈ বনাই থোৱা আছে। তো আগৰ বহুতখিনি কিবা জড়িত। তো সেই গতিকে মানে এতিয়া আৰু ডেভেলপ কৰিছে অলপ। তো এতিয়া আমি ভিতৰলৈ যাম ধুনীয়াকৈ আৰু ইয়াৰ পৰিৱেশবিলাক আপোনালোকক দেখাম। আৰু এইফালে চাব পাৰে কি ধুনীয়াকৈ শৰাই দেখিছেনে বাৰু বনাই থৈছে। পৰিষ্কাৰ দেখিছেনে? কিমান পৰিষ্কাৰ, মানে কিমান চাফ চিকুণকৈ তেখেতলোকে ৰাখিছে। আৰু এইভাগ হৈছে সত্ৰভাগ, দেখিছেনে? এইখন হৈছে সত্ৰখন আৰু একদম ধুনীয়াকৈ বহুতখিনি সুবিধা ৰাখিছে তেখেতলোকে। আৰু এতিয়া মই সত্ৰভাগলৈ আহিলোঁ আৰু আহি এফালে গুৰুকেইজন আছে ইয়াতে। তো পোনপ্ৰথমে আপোনালোকৰ গুৰুকেইজনৰ লগত পৰিচয় কৰাই দিছোঁ। এইকেইজন হৈছে গুৰুকেইজন, যোনকেইজনে নেকি ডেইলি ইয়াত নাম প্ৰসংগ ইয়াত ডেইলি হয় ন? সদায় হয় ন? আৰু 9টা বজাৰ পৰা ষ্টাৰ্ট হয়, তেখেতলোকে 1 ঘণ্টা কৰে। আৰু এতিয়া পুৰুষ বেলেগ আৰু মহিলাও বেলেগকৈ কৰে ন? আপোনালোকৰ বেলেগকৈ কৰে। আৰু এতিয়া ভিতৰত চলি আছে, কিন্তু তেখেতলোকে কৰি হ'ব আৰু এতিয়া তেখেতলোকে কৰিব। তো তাৰ আগতে অলপ সময় আপোনালোকৰ পৰা অলপ সময় বিচাৰিছোঁ ইয়াৰ বিষয়ে অকণমান জানিবৰ বাবে, বা উঠি অহা নতুন প্ৰজন্মই যাতে কিবা এটা বুজি পায় যে এই মন্দিৰভাগৰ বিষয়ে বা এই সত্ৰভাগৰ বিষয়ে। তো তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আহি অকণমান ইয়াৰ বিষয়ে জানিব বিচাৰিম। নমস্কাৰ। আমাৰ এইখন ঠাইৰ নাম হৰিচিঙা। ঐতিহাসিক বান ৰজাৰ লগত যেতিয়া শ্ৰীকৃষ্ণৰ যুদ্ধ হৈছিল, বান ৰজাই ৰণত হাৰি তেওঁৰ ইষ্টদেৱ সদাশিৱক নিমন্ত্ৰণ কৰিছিল। তেখেতে এই হৰিচিঙাৰেলৈকে আহি ইয়াৰ পৰাই শিঙা বজোৱা বুলি এটা প্ৰবাদ আছে। হৰশিঙাৰ পৰা গৈ হৰিশিঙা হৈছে, আৰু এই হৰিচিঙাৰ পৰাই তেওঁ বান ৰজাক অভয়বাণী শুনাইছিল শিঙা বজাই। ইয়াৰ নাম হৰিচিঙা। ইয়াৰ পিছতো আমাৰ হৰি শ্ৰীকৃষ্ণই ইয়াতে আহি ইয়াৰ পৰা 3-4 কিলোমিটাৰমান দূৰত ৰাওনাগড় বুলি এখন ঠাইত ৰাতিটোৰ কাৰণে আশ্ৰয় লৈছিল, আৰু তাতে গড় বান্ধি তেওঁ আছিল। আৰু তাৰ পৰাই ৰাওনা হৈছিল কাৰণে ঠাইখনৰ নাম ৰাওনাগড়। ইয়াৰ পৰা 3-4 কিলোমিটাৰ পূবফালে হ'ব। এই হৰিচিঙা নামৰ ইতিবৃত্ত। বহুতৰ মতে হৰিয়ে ইয়াত শিঙা বজাইছিল, আৰু বহুতৰ মতে হৰই ইয়াতে শিঙা বজাইছিল। অপভ্ৰংশ হৈ হৰিশিঙা হৈছিল। এইখন অতি পবিত্ৰ ঠাই। আৰু ইয়াত আমাৰ এই নামঘৰটি বৰপেটাৰ পৰা উঠি অহা কিছু ব্যক্তিয়ে পোনপ্ৰথমে 1930 চনমানত ইয়াত অস্থায়ীভাৱে ইয়াৰ পৰা 1 কিলোমিটাৰমান দক্ষিণত সত্ৰখন স্থাপন কৰিছিল, নামঘৰ হিচাপে স্থাপন কৰিছিল। আৰু তাত কিবা এটা ব্যতিক্ৰম ঘটি সেইখন ইয়াত উঠাই আনি ইয়াত 1948 চনত এইখন ইয়াত সত্ৰ স্থাপন কৰিছিল। প্ৰথম অলপমান সৰু আছিলে, এতিয়া আমাৰ ৰাইজৰ দান বৰঙণিৰে এইখিনি অৱস্থালৈকে পাইছে। ইয়াত হৰিচিঙাত ৰাতিপুৱা আইসকলে প্ৰথম প্ৰসংগ কৰে বৰপেটাৰ নিয়ম অনুসৰি, আৰু পৰৱৰ্তী পৰ্যায়ত বাপুসকলে ইয়াত প্ৰসংগ কৰে। ইয়াতে 1 ঘণ্টা বুলি কথা নাই, প্ৰসংগৰ নিয়ম অনুসৰিহে প্ৰসংগ কৰে। মানে আপোনাৰ 1 ঘণ্টাৰ ওপৰতো হ'ব পাৰে, কমো হ'ব পাৰে মানে তেনেকুৱা ধৰণৰ। বুজিছোঁ বাৰু। ইয়াৰ ওচৰে পাঁজৰে আমাৰ সতী বেউলাৰ জন্মস্থান আছে অৰ্দলা। ইয়াত লক্ষীন্দৰৰ ভাৰ্যা সতী বেউলাৰ জন্মস্থান ইয়াৰ পৰা 3-4 কিলোমিটাৰ উত্তৰ হ'ব। তাতে জন্মস্থান আছিল। তাতে এটা মন্দিৰ আছে, আৰু তাতে আজিৰ পৰা কিছু বছৰ আগলৈকে বিয়াৰ ধান বনোৱা তুহখিনি আছিল বুলি প্ৰবাদ এটা আছে।
ভীতি হৈ আছে, কিন্তু এতিয়াতো বিচাৰি পাবলগীয়া নাই। তো মাটিৰ লগত মিলি গ'ল কেইবাশ বছৰৰ আগৰ বস্তু, বহুত বছৰ আগৰ আৰু আগৰ বস্তু, সেইকাৰণে কোনো আমাৰ বেলেগ দেৱ দেৱীক আমাৰ ইয়াত পূজা অৰ্চনা কৰা নহয়। আমাৰ মাত্ৰ শ্ৰীকৃষ্ণকে আমি একমাত্ৰ পৰম ঈশ্বৰ শ্ৰীকৃষ্ণ অকল পূজা কৰা হয় ন ইয়াত? পূজা নহয়, আমাৰ ইয়াতে আৰাধনা কৰা হয়, সংঘৰ জৰিয়তে আৰাধনা কৰা হয়। যিহেতু আপোনালোকক কোৱা হৈছিলে যে ইয়াত কৃষ্ণক মানে আৰাধনা কৰা হয়, আৰু কৃষ্ণৰ লগত জড়িত সকলোখিনি বস্তু ইয়াত মানে চিত্ৰ অংকন কৰা আছে। এইফালে চবৰে গোবৰ্ধন পৰ্বত দাঙি ধৰা, এইফালে কংস বধ আৰু প্ৰাপ্যধন হৰণৰ ফল, এনেকৈ কৰি বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা হৈছে। আৰু এইফালে আইমাতৃসকলে ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছে। তো চবৰে একদম কৃষ্ণৰ লগত যিখিনি জড়িত মানে কথা জানিবলগীয়া সকলোখিনি ইয়াত তেখেতলোকে মানে এনেকৈ চিত্ৰ অংকন কৰি ৰাখি দিছে। আৰু এইফালে হৰিনাম কীৰ্তনৰ ফল দেখিছে আপোনালোকে, ধুনীয়াকৈ আচৰিত। এটা সময়ত হয়তো এইবিলাক মানে বহুত মানিবলগীয়া হ'বগৈ। আৰু এই ভাগ হৈছে মেইন মন্দিৰ ভাগ, একদম ভিতৰ ভাগ, য'ত নেকি গুৰুসকল ইয়াত আছে, পূজা আৰাধনা কৰে আৰু ধুনীয়াকৈ দেখিছে। আৰু এইফালে বিভিন্ন ধৰণৰ পৰশু সুন্দৰ ৰাম, এনেকৈ কৰে এনেকৈ দেখিছে আপোনালোকে, বিভিন্ন ধৰণৰ চিত্ৰ ইয়াত অংকন কৰিছে। দেখিছে কি সুন্দৰ বনাইছে। যি কি নহওক বাৰু, এতিয়া আমি ইয়াৰ পৰা ক'ত যাম? ইয়াত যে আছে আৰু কিবা মন্দিৰ আছিলে ন? শিৱ মন্দিৰ এটা আছে ন একেবাৰে। হেৰি আপোনাৰ কি আছিলে সেইটো? শিৱ মন্দিৰ ন? এতিয়া আহি গ'লো এভাগ শিৱ মন্দিৰলৈ, যোন ভাগৰ নেকি মান্যতা বহুত, মানে আপোনাৰ এতিয়াৰ পৰা প্ৰায় 200-300 বছৰ আগৰ পুৰণা এভাগ মন্দিৰ। আৰু তাৰ ভিতৰত যিভাগ শিৱলিংগ বা মহাদেৱৰ যিভাগে তেখেতলোকে পূজা অৰ্চনা কৰে ইয়াত, ঠিক মানে চাব গ'লে মানে বহুত পুৰণা হয় বাৰু। কিন্তু মন্দিৰভাগ আপোনাৰ এতিয়া বনোৱা 200-300 বছৰ ওপৰত হৈ গ'ল। আৰু এইভাগ হৈছে সেইভাগ মন্দিৰভাগ। ভাবিছে চাগে সৰু সুৰাকৈ কিনো মন্দিৰ আৰু তেনেকৈ বুলি, কিন্তু সেনেকুৱা নহয়, আপোনাৰ বহুত মান্যতা আছে আৰু বহুত পুৰণি হয়, ঠিক আছে। আৰু এভাগ এতিয়া ইয়াত ঘূৰি তাৰপিছত মই ধুনীয়াকৈ ওলাই যাম, ইয়াত ধুনীয়াকৈ সেৱা কৰিম। আৰু যদি এটা কথা মানে কি, এই মন্দিৰভাগত যদি আপুনি শুদ্ধ মনে কিবা এটা যদি বিচাৰে বা কিবা যদি আপুনি ক'ব বিচাৰে বা কিবা যদি কয় যে ভগৱান মোক এনেকৈ কিবা এটা চাব আৰু তেনেকৈ, তো ইয়াত মানে সকলো ধৰণৰ বস্তু পোৱা হয় বা ভালকৈ শুদ্ধ মানে ক'লে মানে পাব মানে, তেনেকুৱা ধৰণৰ। যি কি নহওক বাৰু, এতিয়া আমি ভিতৰলৈ যাম, সেৱা কৰিম। আৰু ভিতৰত কিনো আছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। মন্দিৰভাগ মানে আগৰকৈ আহোম ৰজাসকলে বনোৱা, কিন্তু আপোনালোকে অলপ মানে বনালে আৰু ন এতিয়া। তো বন্ধুসকল, এইভাগ মন্দিৰ আপোনাৰ সেই মানে আহোম যুগৰ ৰজাসকলে বনোৱা। আৰু এতিয়া তেখেতলোকে অকণমান যিহেতু ভঙা চিঙা হৈছিলে মানে, চ' সেই গতিকে তেখেতলোকে অকণমান ধুনীয়াকৈ বনাই ল'লে। যি কি নহওক বাৰু, ধুনীয়া লাগিছে, ভাল লাগিছে। আৰু এইফালে ধুনীয়াকৈ মহাদেৱৰ দোকান লগতে আছে। যি কি নহওক বাৰু, লগ পাই আপোনাক ভাল লাগিলে, ধন্যবাদ। আৰু এইফালে মানে প্ৰথম তাত আছিলে শিৱলিংগ ভাগ, তো তেখেতলোকে দুভাগ কৰি দিলে ন, এভাগে নামঘৰ আৰু এইফালে মন্দিৰ তেনেকৈ কৰি দিলে। তো ভাল লাগিলে, এইফালে নামঘৰ আৰু এইফালে মন্দিৰ কৰি দিলে, তো ভাল লাগিলে। যি কি নহওক বাৰু, ধন্যবাদ। তো এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ থাকিম, যিহেতু আৰু যাবলগীয়া বহুতখিনি দূৰ আছে। তো এতিয়া লাহে ধীৰে আমি ওলাই গৈ থাকোঁ বোলো ইয়াৰ পৰা। এতিয়া আহিলোঁ এই দাদাজনৰ ঘৰত, যিহেতু কালিৰ পৰা বহুতকেইজন ব্যক্তি মোৰ লগত একেৰাহে লাগি আছে। আৰু এজন দাদাজনৰ ঘৰত এতিয়া ৰাতিপুৱা লৈ আহিলে, আৰু ধুনীয়াকৈ ইয়াত চাহ একাপ খাম। বেছি টাইম নকৰোঁ, আমি ইয়াৰ পৰা ধুনীয়াকৈ লৈ যাম, যিহেতু যাবলগীয়া। আৰু আজি মানে ডিমাকুচি নে কি ন, ডিমাকুচিত আজি থাকিম, তাত ব্যৱস্থা অলৰেডি মোৰ কাৰণে কৰি থোৱা হৈছে। চ' ইয়াৰ পৰা আপোনাৰ 19-20 কিলোমিটাৰ আছে। খালি বাটত কিমান মানুহ হয় সেইটো গম নাপাওঁ, বাটত যদি মানুহ অধিক হয় তেতিয়াহ'লে অলপ লেট হ'ব। কিন্তু আজি ডিমাকুচি টাৰ্গেট কৰিছোঁ, আৰু কি হয় দেখা যাওক। আৰু কালিৰ পৰা মোৰ লগত যুৱ ছাত্ৰ পৰিষদৰ আপোনাৰ একদম আৰু বিল আছে সেনা বহুতখিনি সংগঠনৰ মানুহ মোৰ লগত জড়িত হৈ তেখেতলোকে বহুতখিনি সহায় সহযোগ কৰিলে, ঘূৰি আছে মোৰ লগত। তো সকলোকে বহুত বহুত ধন্যবাদ। এই ভিডিঅ'টোৰ দ্বাৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সহায় সহযোগ কৰাৰ বাবে। আৰু আগত গৈও যাতে এনেকুৱা ধৰণৰ সকলোৰে মৰম আশীৰ্বাদবিলাক যাতে পাওঁ, তাৰে কামনা ৰাখিলোঁ। অল অসমত তোমাক যুৱ ছাত্ৰ পৰিষদে যেন মানে লগ কৰে, গোটেইখিনি তোমাক আমি তাৰমানে কানেকশ্যনটো কৰি দিম। তুমি য'তে যোৱা তোমাক 5টা বজাত আমি কওঁ যে আমাৰ ল'ৰা এজন গৈ আছে, তাক লগ কৰিব লাগিব। হয়তো আমাৰ সংগঠন ল'ৰাই তুমি পাব লগ। আজি তুমি নলবাৰীত যোৱা, নলবাৰীতো পাবা। হয়, বঙাইগাঁৱত গ'লে বঙাইগাঁৱতো পাবা। বৰপেটাৰ বঙাইগাঁও যিমান গৈ থকা বঙাইগাঁৱতো কোকৰাঝাৰলৈ মানে গোটেইখিনি আমাৰ আছে। য'ত নেকি হাইলাকান্দি লাষ্ট এলেকা, মানে গোটেই অসমখনৰ মানে গোটেইখিনি ৰাখি দিছে। অসমৰ প্ৰায় বহুত সতীৰ্থৰ লগতে মোৰ কিছুমান কানেকশ্যন আছে। আজি তুমি আহিছা, তোমাৰ মই সময় দিছোঁ, কাৰণ কি অসমীয়া ল'ৰা অসমৰ পৰা ওলাই আহিছা তুমি, বহুত কষ্ট কৰি ওলাইছা। সেইকাৰণে তোমাক মানে আমি তাৰমানে ভাল পাইছোঁ, তোমাক আমি ৱেলকাম দিছোঁ। মোৰ নামঘৰৰ ওচৰত তোমাৰ নামঘৰত লৈ আহিছোঁ, পৰিষ্কাৰ গোটেইখিনি ঐতিহ্য তোমাক ক'লে। আজি যেনিবা আমাৰ ইফালে শিৱ মন্দিৰ আছে, শিৱ মন্দিৰ 200 বছৰ আগৰ শিৱ মন্দিৰ তুমি আজি পাইছা লগ চিঙাতে।
হৰিচিঙাত বহুতখিনি ঠাই আছিলে হয়তো তোমাক আমি টাইম দিব নোৱাৰিলোঁ য'ত নেকি সতীবেউলাৰ থান এখন আছে য'ত নেকি মুৰাদেউল বুলি থান এখন আছে য'ত নেকি ৰাওনাগৰ বুলি থান এখন আছে গোটেইখিনি হয়তো তোমাক টাইম দিব নোৱাৰাৰ কাৰণে আমি দুখিত আৰু ময়ো একচুৱেলি আগতীয়াকৈ গম নাপালোঁ যে আমুকখিনি ঠাই এনেকৈ ইয়াত আছে বুলি নহ'লে মই গোটেইখিনি হয় ঘূৰিলোঁ হয় আৰু সেইফালে থাকিও আহিলে থাকি আহিছে মই সেইটো কাৰণে কৈছোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত কি আছে ক'ত আছে কি ধৰণৰ বস্তু আছে আপোনালোকে মোক জনাই দিব যে কিমান যুগৰ পুৰণা মঠ মন্দিৰৰ পৰা ধৰি সত্ৰ দেৱালয় যি আছে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব বা মই ইনষ্টাগ্ৰামত মেছেজটো কৰিলেও মই আপোনালোকক ধুনীয়াকৈ মানে সেই ঠাইখিনি যাব পাৰিম বা গোটেইখিনি বস্তু মই ঘূৰিব পাৰিম তেতিয়া জনাই দিলে মোৰ কাৰণে ভাল হয় তো আশা ৰাখিলোঁ যিসকলে ভিডিঅ'টো চাই আছে সকলোৱে মানে কমেণ্টটো কৰি জনাই দিব মানে তেতিয়া মোৰ কাৰণে সুবিধা হয় আৰু ফটাফট এতিয়া চাহটো খাই আমি ইয়াৰ পৰা ওলাই যাম আৰু এফালে আহি গ'ল ভাস্কৰ দা আৰু এফালে দাদাজন আছে তো ধুনীয়াকৈ কি হ'ল মানে তো কালিৰ পৰা তেখেতলোকে মোক বহুতখিনি সময় দিলে তো বহুত ধন্যবাদ তো থেংক ইউ দেই আকৌ লগ পাম কেতিয়াবা অঁ তো এতিয়া আমি ধুনীয়াকৈ ইয়াৰ পৰা গৈ থাকোঁ ইয়াৰ পৰা আপোনাৰ ডিমাকুচি যাব লাগে ডিমাকুচি ইয়াৰ পৰা 19 কিলোমিটাৰ আছে তো ধুনীয়াকৈ এতিয়া গৈ থাকোঁ আৰু ধন্যবাদ দেই আকৌ লগ পাম কেতিয়াবা ডিমাকুচিতে থাকিম এতিয়া গৈ থাকোঁ বোলক এফালে একদম লগাবলৈ দৌৰি আহিছে থেংক ইউ ইয়াতে চবেই লগাবলৈ পূৰা দৌৰি আহিছিলে গোটেই অসম বাপৰে ইহঁতি মানে একদম ফাকুৱা লগাবলৈ দৌৰি আহিছিলে অলপ আগতে আৰু মানে ভাইটি কেইটামান আহিছিলে সিহঁতি লগাবৰ কাৰণে আৰু এইফালে একদম চাব পৰা দিছোঁ নে ফুটা দি দিলে আৰু তো মানে সিহঁতি দৌৰি আহিছে লগাবলৈ গোটেইখিনি লগাই অৱস্থা এনেকৈ কৰিলে মই ক'লোঁ যে ভাইটি মোক গোটেই দিনটো যাবলগীয়া আছে একদম তেনেকুৱা নকৰিবা আৰু সেনেকৈ ক'লোঁ তাৰপিছত ফুট এটা দি পিনে গুচি গৈছে তো ভাল লাগিলে আৰু এইফালে ভণ্টিকেইজনী সিহঁতি দৌৰি আহিছিলে মানে ফাকুৱা লগাবৰ বাবে সিহঁতক ক'লোঁ নলগাবা দেই এনেকৈ বুলি গুচি গ'ল আৰু এতিয়া যি কি নহওক গৈ আছোঁ সেনেকৈ আৰু বতৰটো চাব পাৰে যিহেতু আজি সূৰ্যগ্ৰহণ লাগিছে চ' সেই গতিকে আৰু এনেকুৱা বতৰ তো বৰ্তমান মই ৰাস্তাতে খোজকাঢ়ি গৈ আছোঁ আৰু এইফালে চাব পাৰে এখন কি গাঁও নাজানো ইয়াতে মানে একদম ধুনীয়াকৈ একদম পূৰা গাড়ী চাড়ী ৰাখিছে তেখেতলোকে আৰু কি কৰিছে নাজানো তেখেতলোকৰ পৰা হয়তো পইচা লৈছে চাগে মোক কোনো নাহানিবা ঠিক আছে নাহানিবা কিন্তু মোক ঠিক আছে কোনো নাহানিবা আকৌ নাই নলগাবা ঠিক আছে লখিম তো এইফালে চাব পাৰে একদম পূৰা চবেই ধুনীয়াকৈ হোলী খেলি আছে তো তোমালোকে ধুনীয়াকৈ ৰাস্তাত খেলি আছা আৰু ন আৰু এইফালে গাড়ী গোৱা তেখেতলোকে আহিছে চবৰে পৰা দান লৈছা ন পইচা লৈছা চবৰে পৰা পইচা লৈছা আৰু ঠিকে আছে এই জেগাডোখৰ নাম কি ঠিক আছে ধন্যবাদ অঁ এইটো হয় ঠিক আছে ধন্যবাদ সকলোকে হেপ্পী হোলী ঠিক আছে ঠিক আছে দিয়া ধন্যবাদ তো বন্ধুসকল বৰ্তমান আহি পালোহি পানেৰী আৰু এইফালে চাব পাৰে টাউন হৈছে আৰু এইফালে ফুড দেখিছে একদম পানেৰী ৰাইজৰ মৰমবিলাক দেখাই দিছে এইফালে চাওক একদম পূৰা চবেই একদম ওলাই আহিছে হোলী খেলিছে ধুনীয়াকৈ আপোনালোকেও এনজয় কৰক তো হেপ্পী হোলী চবকে থেংক ইউ এনেদৰে গৈ আছোঁ আৰু এফালে আজি যিহেতু হোলী তো প্ৰত্যেকজন ব্যক্তি আহিলে বহুতখিনি মৰম যাচিলে আৰু প্ৰত্যেকে সুধিছে ঘৰলৈ মনত পৰা নাই নি তেনেকৈ বুলি দাদাকেইজনে সুধিলে তো ভাল লাগিলে বাৰু আৰু তেখেতলোকৰ কোনটো সংগঠনৰ আছিলে আপোনালোকে মই সদৌ কুচলা ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা সভাপতি হয় মই অঁ আৰু লগতে RSSৰ হয় তো আপোনাৰ যিটো আপোনাৰ জাৰ্ণিটো আপোনাৰ ভাল হওক শুভ হওক আৰু সুস্বাস্থ্য হৈ থাকক তাকে কামনা কৰিছোঁ ধন্যবাদ আৰু হয় নমস্কাৰ মোৰ নাম তিলক ৰচন বাৰা মই পানেৰী আঞ্চলিকৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আৰু আজি আপোনাক যিহেতু লগ পালোঁ ৰাস্তাত আৰু এইটো সময়ত সকলোৱে নিজৰ ঘৰলৈকে মনত পৰে নহয় জানো হয় হয় আৰু আপুনি সেইটো সময়তো পদযাত্ৰা কৰিলে আৰু আপোনাৰ যিটো মটিভ যিটো আমাৰ অসমৰ ঐতিহাসিক মঠ মন্দিৰবোৰ আছে তাক লৈ যিটো সজাগতাৰ কাৰণে আপুনি যিটো পদক্ষেপ লৈছে তাক আমি শলাগ লৈছোঁ আৰু আপোনাৰ যাত্ৰাটো সফল হওক আৰু শুভ হওক বুলি ইয়াতে কামনা কৰিছোঁ ধন্যবাদ আৰু এইফালে দাদাকেইজনমান আছে এইটো আমাৰ পানেৰী আঞ্চলিক আচাৰ ধন্যবাদ প্ৰচাৰ সম্পাদক ধন্যবাদ দেই পানেৰী আঞ্চলিকৰে হয় ধন্যবাদ দেই দাদা থেংক ইউ লগ পাই ভাল লাগিলে সকলোকে দিনটো শুভ হওক ধন্যবাদ আৰু ব'লক আৰু বতৰ মানে এনেকুৱা বৰষুণ দিছে মাজে মাজে আৰু এইফালে ৰাস্তা চাব পৰা দেখিছে নহয় আৰু বৰষুণ দিছে ৰ'দো দিছে তেনেকৈ গৈ আছোঁ আৰু জয় আই অসম দেই জয় আই অসম ডিমাকুচি গৈ আছোঁ আৰু এফালে চাওক এটা সুন্দৰ ভিউ দেখিছেনে বন্ধুসকল একদম ঝাকাচ লাগিছে হয়নে বাৰু আৰু সেই আজি যিহেতু সূৰ্যগ্ৰহণ লাগিছে ভিউটো চেক কৰোঁ গাই আছে কেনেকুৱা মজা লাগিছে চাৰিওফালে একদম ফাইনেলি বন্ধুসকল আহি পাই গ'লেহি আপোনাৰ ডিমাকুচি টাউন আৰু ডিমাকুচি টাউন পালেহি আৰু এইফালে চাব পাৰে AJCP তেখেতলোকৰ সংগঠনৰ আৰু আহিলে তেখেতলোকে ধুনীয়াকৈ এখনি
খোলাম গাঁৱৰ ওচৰতে তেখেতলোকে ধুনীয়াকৈ মৰম যাছিলে। বাসিন্দাসকলো আছে ন ইয়াৰ ডিমাকুছী বাসিন্দাসকলো ইয়াত আছে ধুনীয়াকৈ। তো সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি মৰম আশীৰ্বাদ আপোনালোকৰ দিয়াৰ বাবে। তো বহুত বহুত ধন্যবাদ, লগ পাই আপোনালোকৰ ভাল লাগিলে। থেংক ইউ, সকলোকে ধন্যবাদ দেই। আৰু আজি ইয়াতে থাকিম আৰু ইয়াত ঐতিহাসিক কিবা কিবি চাবলগীয়া বহুতখিনি আছে বুলি জানিবলগীয়া আছে বুলি গম পাওঁ। তো গতিকে আশা ৰাখিলোঁ আপোনালোকৰ সকলোৰে লগত ধুনীয়াকৈ আমি গোটেইখিনি ঘূৰিব পাৰিম বা জানিব পাৰিম বা অসমবাসী ৰাইজে গম পাব, তাৰে আশা ৰাখিলোঁ। ধন্যবাদ। তো এতিয়া আজি থকা ব্যৱস্থা ইয়াত কৰা হৈছে ন ক'ৰবাত। তো তেখেতলোকে ধুনীয়াকৈ থকা মেলা ব্যৱস্থাটো কৰিছে আৰু যিখিনি ইয়াত আছে চাবলগীয়া আমি ধুনীয়াকৈ চামগৈ আৰু আপোনালোকৰ সকলোখিনি দেখাম। তেখেতলোকে ক'ব কি ধৰণে ক'ত কি হৈছিলে বা ক'ত কি আছে নে সকলোখিনি তেখেতলোকে জনাব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো ধন্যবাদ সকলোকে। তো বন্ধুসকল, আজি মই আপোনাৰ এই সত্ৰভাগতে থাকিম আৰু ইয়াতে থাকি ধুনীয়াকৈ খোৱা বোৱা কৰি শুম ইয়াতে। তো কাইলৈ আপোনাৰ মই ডিমাকুছী ইয়াত সত্ৰ আছে, সত্ৰৰ বিষয়ে আমি জানিব লাগে। যিহেতু সত্ৰলৈ আমি যাওঁ বা তাত আমি সেৱা কৰোঁ বা পূজা অৰ্চনা কৰোঁ, হয় নাই বাৰু? কিন্তু আমি আপোনাৰ সত্ৰৰ বিষয়ে জনাটো উচিত। সত্ৰ আচলতে কোনে প্ৰতিষ্ঠা কৰিছিলে বা সত্ৰ ক'ত কি ধৰণৰ হৈছিলে আমি সেই বিষয়ে নাজানো। গতিকে আমি তাৰ বিষয়ে আমি কাইলৈ ধুনীয়াকৈ নেক্সটটো ভিডিঅ'ত বহুতখিনি কথা আমি গম পাম আৰু। তো আজি ভিডিঅ'টো ইমানলৈকে আছিলে, নেক্সট ভিডিঅ'টো ভালকৈ গম পাব। তো ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।